হয় আইছেগভা যে আৰু কিছু সময়ৰ পিছতে পৰীক্ষা আৰম্ভ হ'ব যেহেতু অসম লোক পৰীক্ষা অনুষ্ঠিত হ'ব সমগ্ৰ ৰাজ্যত মুঠ 11,23,204 গৰাকী প্ৰাৰ্থী আছে ইয়াৰে শোণিতপুৰ জিলাত 61,706 গৰাকী পৰীক্ষাৰ্থী আছে য'ত 155টা কেন্দ্ৰ স্থাপন কৰা হৈছে ইয়াৰে শোণিতপুৰত বিশেষভাৱে অনুষ্ঠিত হ'ব নগাঁও আৰু শোণিতপুৰ জিলাৰ পৰীক্ষাৰ্থীসকলৰ তৃতীয় যি থাৰ্ড গ্ৰেডৰ পৰীক্ষা সেই পৰীক্ষা অনুষ্ঠিত হ'ব ইতিমধ্যে পৰীক্ষাৰ্থীসকলে পুৱাৰ পৰা যথেষ্ট শাৰী পাতি ইয়াত থিয় হৈ আছে আৰু এটা কথা যে 6টাকৈ কেন্দ্ৰ ইয়াতে শোণিতপুৰ জিলা স্পৰ্শকাতৰ হিচাপে বিবেচিত হৈছে য'ত অত্যাধিক আৰক্ষী মোতায়েন কৰা হৈছে ইয়াতে বিশেষভাৱে যিহেতু যুৱতী বা মহিলাসকলে এই পৰীক্ষা কেন্দ্ৰৰ পৰীক্ষা দিব ইয়াতে মহিলা আৰক্ষী নিয়োগ কৰা হৈছে প্ৰায় 30 গৰাকী মহিলা আৰক্ষী নিয়োগ কৰা হৈছে আৰু সমান্তৰালভাৱে পুৰুষ আৰক্ষী ইয়াত নিয়োগ কৰা হৈছে বিশেষভাৱে ইয়াত শোণিতপুৰ জিলা প্ৰশাসনে কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে য'ত তেজপুৰ চহৰৰ মাজমজিয়াৰ যিসমূহ দৈনিক বজাৰ বা অন্যান্য যিসমূহ সাপ্তাহিক বজাৰ সেই সাপ্তাহিক বজাৰসমূহ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে আৰু বিশেষভাৱে চৰকাৰে যি ব্যৱস্থা নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে তাত নৱপ্ৰজন্মৰ যথেষ্ট উৎসাহ দেখা গৈছে কিমান সময় হ'ল অহা ক'ৰ পৰা আহিছে নগাঁৱৰ পৰা আহিছোঁ হয় এইবাৰে প্ৰথম পৰীক্ষা নেকি হয় এইবাৰ প্ৰথম দিছোঁ মই এনে আশা যিমানখিনি বাৰু প্ৰস্তুতি চলাইছোঁ আৰু বাকী কি হয় চাওঁচোন প্ৰশাসনে যিবিলাক নিষেধাজ্ঞা দিছে মোবাইল ফোনৰ ব্যৱহাৰ নিষিদ্ধ কৰিছে বা অন্যান্য সামগ্ৰী নিষিদ্ধ কৰিছে কি ক'ব আৰু যথেষ্ট পৰীক্ষাৰ্থী ইয়াত দেখিছোঁ আমি আৰু এখিতে এটা কথা উল্লেখ কৰিব লাগিব যে তেজপুৰত যিহেতু বিভিন্নটা পথ বিশেষভাৱে পৰীক্ষা কেন্দ্ৰসমূহৰ প্ৰত্যেকটো পৰীক্ষা কেন্দ্ৰৰ সন্মুখৰ 100 মিটাৰৰ ভিতৰত সকলোৰে প্ৰৱেশ নিষিদ্ধ কৰিছে সংবাদ মাধ্যমৰো আচলতে এখিতে প্ৰৱেশ নিষিদ্ধ কৰিছে আৰু কিছু সময়ৰ পিছতে পৰীক্ষা কেন্দ্ৰ যি পৰীক্ষা অনুষ্ঠিত হ'ব তাত পৰীক্ষাৰ্থীসকলক প্ৰৱেশৰ অনুমতি প্ৰদান কৰিব আৰু তন্নকৈ প্ৰতিগৰাকী পৰীক্ষাৰ্থীক আচলতে ইয়াতে যিসকল আৰক্ষী নিয়োজিত হৈ আছে আৰক্ষীসকলে তন্নকৈ তেওঁলোকক পৰীক্ষা কৰিব আৰু বৰ্তমান আমি যিটো কেন্দ্ৰত আছোঁ সেয়া হৈছে তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় এই উচ্চতৰ মাধ্যমিক বিদ্যালয় এই কেন্দ্ৰতে পৰীক্ষাৰ্থীসকলে ইয়াত যিসকল মহিলা পৰীক্ষাৰ্থী তেওঁলোক ইয়াত অৱতীৰ্ণ হ'ব আৰু প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থী প্ৰৱেশৰ ক্ষেত্ৰত নিয়াৰিকৈ আৰক্ষীয়ে যাতে কোনো ধৰণৰ সামগ্ৰী তেওঁলোকক ভিতৰলৈ নিবলৈ দিয়া হোৱা নাই বিভিন্ন বা পলিথিন বা এডমিট কাৰ্ড কলম আৰু তেওঁলোকৰ যিখিনি নথিপত্ৰ সেইখিনিহে তেওঁলোকক নিবলৈ অনুমতি দিয়া হৈছে আৰু প্ৰত্যেকগৰাকী পৰীক্ষাৰ্থীৰ সকলো তথ্য তন্নকৈ ইতিমধ্যে পৰীক্ষা কৰিছে আৰু চৰকাৰে যিবিলাক নিষেধাজ্ঞা বা প্ৰশাসনে এই ক্ষেত্ৰত যি ব্যৱস্থা গ্ৰহণ কৰিছে সেই ক্ষেত্ৰত পৰীক্ষাৰ্থীসকলৰ পৰাও আমি জানিবলৈ চেষ্টা কৰিম যে যিহেতু নগাঁও আৰু শোণিতপুৰ জিলাৰ মুঠ 27,000 পৰীক্ষাৰ্থী ইয়াত অৱতীৰ্ণ হ'ব আপোনালোকক কোনো ধৰণৰ বস্তু নিবলৈ দিয়া নাই কেৱল এডমিট কাৰ্ড পেন আৰু এনেধৰণৰ নিবলৈ দিছে মোবাইল নিষিদ্ধ কৰিছে কি ক'ব আৰু পৰীক্ষাৰ্থীসকলৰ পৰা আমি জানিবলৈ চেষ্টা কৰিছোঁ কিন্তু পৰীক্ষাৰ আগমুহূৰ্তত আচলতে সকলোৱে যথেষ্ট উৎসাহেৰে পৰীক্ষা দিবলৈ আহিছে আৰু নৱপ্ৰজন্মৰ যথেষ্টসকল শিক্ষাৰ্থীক আমি দেখিছোঁ প্ৰথম চৰকাৰী ইণ্টাৰভিউ নেকি হয় প্ৰথম ক'ৰ পৰা আহিছে মই কলিয়াবৰ হয় নগাঁও জিলা হয় কি আশা যে অন্যান্য সামগ্ৰী নিবলৈ দিয়া নাই কলম আৰু এডমিট কাৰ্ড নিবলৈ দিছে সেইটো ভালেই কৈছে বাৰু বস্তু পাতি নিব দিয়া নাই ছেফটিৰ কাৰণে